নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে দুবেলা চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যিসকল লাখপতি বাইদেউ 10,000 টকা পাবলৈ গৈ আছে তেওঁলোকৰ বাবে কিন্তু এটা ডাঙৰ খবৰ আহি পৰিছে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাৰ ফৰ্ম ফিল-আপ কৰি জমা কৰিছে তেওঁলোকে কিন্তু এতিয়ালৈকে বহুতো অপেক্ষা কৰি আছে। তেতিয়া তেওঁলোকৰ এই 10,000 টকা দিয়া হ'ব। তো মুখ্যমন্ত্ৰী আপোনালোকক কি কৈছে তো আপোনালোক শুনাবলৈ মই যত্ন কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তেনেহ'লে আপোনালোকে বুজি নাপাব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ঘোষণা কৰি দিছে আপোনালোকৰ টকা কেতিয়া দিয়া হ'ব আৰু কেনেকৈ দিয়া হ'ব। তো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো পোনপ্ৰথমে আপোনালোকে যিসকলে লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম জমা কৰিছে তেওঁলোকক কিন্তু দিয়া হ'ব 10,000কৈ টকা। তেওঁলোকৰ কিন্তু ইতিমধ্যে আপোনালোকক কেতিয়া দিয়া হ'ব টকা কিন্তু এতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কিন্তু আপোনালোকক নিজ মুখেৰে মন্তব্য কৰিছে কেতিয়া টকা দিয়া হ'ব। তো ফাইনেলি কিন্তু আপোনালোকে টকা পাবলৈ গৈ আছে অতি শীঘ্ৰে। তো আহক আমি চাই লওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে। চৰকাৰে মহিলা আত্মসহায়ক 10,000কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত চবেই প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে। আৰু মই যিমান দূৰ জানো প্ৰায় 35 লাখ মহিলাই 10,000কৈ টকা পাব, তাৰমানে 3,500 কোটি। আৰু এই 10,000 টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফ্ৰীয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি 15,000 টকাৰ এটা লোন দিব পাৰে তেতিয়াহ'লে মহিলাসকলে 25,000 লগ লাগি কিবা এটা কাম কৰিব পাৰিব। বা এই বছৰ যদিও নিদিয়ে আমি অহা 10,000 টকা যিসকলে ভাল কাম কৰিব তেওঁলোকক আমি পিছত আৰু 15,000 দিম। তেতিয়া যদি নেটফ্ৰীয়ে লগত 10,000 টকা এটা লোন দিব পাৰে তেতিয়া মহিলাখিনি উপকৃত হ'ব। কিন্তু নেটফ্ৰী ইমান ডাঙৰ অনুষ্ঠানো নহয় যে সকলোকে দিব পাৰিব। গতিকে আমি গোটেইকেইটা নেটফ্ৰী আৰু বেলেগ বেংকসমূহৰ লগতো কথা পাতি আছোঁ যে চৰকাৰৰ টকাখিনিতো সুতো দিব নালাগে, ঘূৰাই দিব নালাগে, অনুদান হ'ব। কিন্তু তাৰ লগত আপোনালোকেও যদি লোন এটা দিব পাৰে তেতিয়াহ'লে মহিলাখিনিয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব। এইটো এটা আমাৰ ডাঙৰ প্ৰগ্ৰেম এটা আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈ আছোঁ। প্ৰথমতে মোক 10,000 টকাটো দি ল'ব দিয়ক, তাৰ পিছত আমি বাকীখিনি পৰ্যায়ত আমি আগবাঢ়িম। হয়, আপোনালোকে নিশ্চয় শুনিব পাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি। তো ইতিমধ্যে কিন্তু এতিয়ালৈকে কোনো ফাইনেল ডেট হোৱা নাই যে আপোনাৰ টকাটো কেতিয়া দিয়া হ'ব। তো আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আগষ্ট মাহৰ শেষত অৰ্থাৎ ছেপ্টেম্বৰ মাহত ফাৰ্ষ্টতে কিন্তু টকা দিয়া হ'ব বুলি কৈছিলে। কিন্তু এতিয়ালৈকে কিন্তু ভেৰিফিকেশ্যনৰ কাম কিন্তু চলি আছে। তো এতিয়ালৈকে কিন্তু আপোনাৰ কোনো সিদ্ধান্ত হোৱা নাই যে কেতিয়া টকা দিয়া হ'ব। তো আপোনালোকে অতি সোনকালে আপোনালোক যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট হ'ব তেতিয়া কিন্তু আপোনাক টকাটো দিয়া। যিসকল মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ফৰ্মখন ফিল-আপ কৰি জমা কৰিছে লগতে আৰু যিসকলে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ফটো যিসকলে ৰোপণ কৰিছে তেওঁলোকে কিন্তু টকা লাভ কৰিব। আৰু যদি আপোনাৰ ফৰ্মটো শুদ্ধকৈ ভালকৈ ফিল-আপ কৰি দিছে তেতিয়া কিন্তু আপোনালোকে নিশ্চয় আপোনালোকে টকা লাভ কৰিব। আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই, এই মাহত নহ'লে অহা মাহত আপোনালোকে টকাটো লাভ কৰিব। তো আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।